সুৰানীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটি থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজিও আদালতে সকাহ নিদিলে ন্যায়িক জিম্মাৰ মিয়াদ শেষ হোৱাত আপ নেতাগৰাকীক আজি দিল্লীৰ ৰ'জ এভিনিউ কোৰ্টত ন্যায়াধীশৰ সন্মুখত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ কৰোৱা হৈছিল তাৰ পাছত আদালতে কেজৰিৱালৰ ন্যায়িক জিম্মাৰ মিয়াদ ২৭ আগষ্টলৈ বৃদ্ধি কৰিছে উল্লেখযোগ্য যে ইডিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে জামিন লাভ কৰিছে কিন্তু অন্য এটা গোচৰত সিবিআই পুনৰ গ্ৰেপ্তাৰ কৰাত অৰবিন্দ কেজৰিৱালৰ মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ হৈ আছে যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে নেতাগৰাকীৰ অন্তৱৰ্তীকালীন জামিন দিবলৈ অস্বীকাৰ কৰিছে অৱশ্যে ন্যায়ালয়ে গ্ৰেপ্তাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দাখিল কৰা আন এখন আবেদন সন্দৰ্ভত সিবিআইলৈ জাননী জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে সেই আবেদনৰ পৰৱৰ্তী শুনানি অহা ২৩ আগষ্টত গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ